নমস্কাৰ মই আয়ুষ আজি হৈছে 1 জুলাই মঙ্গলবাৰ দিনটো কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে কেপ্টেইন কুল এই শব্দটো দেশৰ আন কোনোৱে ব্যৱহাৰ কৰিব নোৱাৰিব ধনিয়ে কৰিলে ব্যৱস্থা পৰৱৰ্তী খবৰটো হৈছে গিৰগাই বেচা কিনাক লৈ তোলপাৰ ৰাজ্য দুগ্ধ ফাৰ্মৰ ৰাজসাহায্যক লৈ প্ৰতিবাদ পৰৱৰ্তী খবৰটো হৈছে অহা 8 ছেপ্টেম্বৰত নুমলীগড়ত অসম বায়ু ইথানল প্ৰাইভেট লিমিটেড প্ৰধানমন্ত্ৰী উন্মোচন কৰাৰ সম্ভাৱনা প্ৰায় 4000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো পৰৱৰ্তী খবৰটো হৈছে উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ ফেনে ফটকাৰে উফন্দিছে নদী দুৰ্ঘটনাৰ আশংকাত চাৰধাম যাত্ৰা পথত যান-বাহনৰ চলাচল বন্ধ পৰৱৰ্তী খবৰটো হৈছে গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ পানীৰ বটল নিক্ষেপ ঘটনাৰে জড়িত এগৰাকী মহিলা সহ 4 গৰাকীক আটক আৰক্ষীৰ আটক পাৰ্থসাৰথীৰ পৰা ৰূপান্তৰ তাঁতী ৰাহুল শইকীয়া তৃষ্ণা চুতীয়া পৰৱৰ্তী খবৰটো হৈছে সাপ হৈ খুটে বেজ হৈ যাৰে আই লাভ ইউ ট্ৰাম্প ধ্বনিৰে মুখৰিত গাজা মাৰ্কিন সমৰ্থিত সাহায্য গাজাবাসীৰ হাতত পৰা মাত্ৰকে এই জয়ৰ ধ্বনি পৰৱৰ্তী খবৰটো হৈছে ৱাক আইনৰ বিৰুদ্ধে ভয় দেখুৱাই মুছলমানৰ অধিকাৰ কাঢ়িব নোৱাৰে চৰকাৰে মছজিদ ঈদগাহৰ মাটি কাঢ়িব পৰা শক্তি জন্মই হোৱা নাই ভাৰতত পুনৰ ৱাক আইনক লৈ প্ৰতিবাদৰ উকমুকনিৰ ইংগিত সাংসদ আছাউদ্দিন ওৱেইছিৰ পৰৱৰ্তী খবৰটো হৈছে দুৰ্বৃত্তৰ গুলীচালনাত 4জনকৈ লোকৰ মৃত্যু পুনৰ জটিল হোৱাৰ দিশে মণিপুৰৰ পৰিস্থিতি ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰত পুনৰ গুলীওৱাৰ এক ঘটনা সংঘটিত হোৱাৰ পৰিস্থিতি জটিল হৈ পৰিছে সোমবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত সংঘটিত হোৱা এক ঘটনাত 4জন লোক নিহত হৈছে পৰৱৰ্তী খবৰটো হৈছে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই অৰুণোদয় আঁচনিৰ সঠিক বিতৰণৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পাক মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ধাৰ ৰেহাই দিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল পৰৱৰ্তী খবৰটো হৈছে আজিৰ পৰা বৃদ্ধি পালে ৰেল ভাড়া প্ৰতি কিলোমিটাৰ 2 পইচাকৈ বৃদ্ধি এক্সপ্ৰেছ ছুপাৰফাষ্ট ৰেলত বৃদ্ধি ভাড়া ৰাজধানী বন্দে ভাৰত জনশতাব্দী সহ বহু ৰেলৰ টিকটৰ দাম বৃদ্ধি অৱশ্যে 500 কিলোমিটাৰ যাত্ৰা কৰা টিকটত বৃদ্ধি নহয় ভাড়া 500 কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰা টিকটৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিৰিখ পৰৱৰ্তী খবৰটো হৈছে 10 অক্টোবৰত নিযুক্তি দিয়া হ'ব 40-50 হাজাৰ নিবনুৱাক নৱেম্বৰ ডিচেম্বৰত পুনৰ প্ৰকাশ পাব এডিৰ বিজ্ঞাপন নিযুক্তি সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰকৰ্মীৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী খবৰটো হৈছে ছাত্ৰবৃত্তি কেলেংকাৰী চিবিআই নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ 2017-18 শিক্ষাবৰ্ষৰ সংখ্যালঘু আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদান কৰা বৃত্তিৰ ক্ষেত্ৰত সংঘটিত বৃহৎ দুৰ্নীতিৰ পুংখানুপুংখ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ অসম শাখাই পৰৱৰ্তী খবৰটো হৈছে ৰেল যাত্ৰীসকলৰ বাবে সুখবৰ 1 জুলাইৰ পৰা যাত্ৰাৰ 8 ঘণ্টাৰ আগতে যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য যাত্ৰীৰ সুবিধাৰ্থে ভাৰতীয় ৰেলৱেৰ যাত্ৰাৰ পূৰ্বে টিকট নিশ্চিতকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বৰ্তমান যাত্ৰাৰ 4 ঘণ্টা পূৰ্বে সংৰক্ষিত দবাৰ টিকটৰ তালিকা প্ৰস্তুত কৰা হয় কিন্তু ইয়াৰ বাবে বহু যাত্ৰীয়ে শেষ মুহূৰ্তলৈকে নিজৰ টিকট নিশ্চিত হ'ল নে নাই সেইলৈ অনিশ্চয়তাত ভোগে আজিলৈ মানে আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ